নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। কাইলৈ 6 বজাৰ পৰা 12 বজালৈ নাথাকে বিদ্যুৎ। সেইবাবে জৰুৰী কাম যদি আছে আপুনি আজিয়ে কৰি লওক আৰু আপোনাৰ মোবাইল লেপটপ চাৰ্জত দি ৰাখক, কিয়নো কাইলৈ 6 বজাৰ পৰা 12 বজাৰ ভিতৰত আপুনি বিদ্যুৎ নাপায়, আপুনি বিপদত পৰিব পাৰে। কিয়নো জৰুৰী কাম যদি আছে আপুনি আজিয়ে কৰি লওক, বিদ্যুৎ নাথাকে। এপিডিচিএলৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে কাইলৈ 6 বজাৰ পৰা 12 বজালৈকে বিদ্যুৎ সেৱা নাপাব আপুনি। অৱশ্যে জনাইছে উত্তৰত বিগ ব্ৰেকিং জনাইছে এপিডিচিএলৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে কাইলৈ পুৱা 6 বজাৰ পৰা 12 বজালৈ নাথাকে কাৰেণ্ট। গুৰুত্বপূৰ্ণ খবৰে উত্তৰত জনাইছো, আজিয়ে চাৰ্জ দি লওক আপোনাৰ মোবাইল ফোন, জৰুৰী কাম কৰি লওক, আপুনি লেপটপ চাৰ্জত দি ৰাখক, জৰুৰী কাম কৰি লওক। 6টাকৈ অঞ্চলত নাথাকে কাইলৈ বিদ্যুৎ। 6টাকৈ অঞ্চলত কাৰেণ্ট নাথাকে, বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব। উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে জাননী, কাইলৈ 6টাকৈ অঞ্চলত নাথাকে বিদ্যুৎ। বালিজান ফিডাৰ, বগীনদী ফিডাৰৰ অন্তৰ্ভুক্ত গ্ৰাহকে নাপাব কাৰেণ্ট আৰু কাৰেণ্টৰ পৰা বঞ্চিত হৈ পৰিব আপুনি। সেইবাবেই আপুনি মোবাইল চাৰ্জ দি ৰাখক, আজিয়ে কৰি লওক জৰুৰী কাম, যি কাম কৰিবলগীয়া আছে আপুনি আজিয়ে কৰি লওক। নলকটা গ্ৰিডৰ মেৰামতিৰ বাবেই কৰ্তন কৰা হ'ব বিদ্যুৎ। কাইলৈ পুৱা 6 বজাৰ পৰা 12 বজালৈ নাথাকে কাৰেণ্ট, আজিয়ে চাৰ্জ দি লওক আপোনাৰ মোবাইল ফোন, আপোনাৰ লেপটপটো চাৰ্জ দি ৰাখক, কিয়নো 6টাকৈ অঞ্চলত কাৰেণ্ট নাথাকিব কাইলৈৰ পৰা। উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। বালিজান ফিডাৰ, বগীনদী ফিডাৰৰ অন্তৰ্ভুক্ত গ্ৰাহকে নাপাব কাৰেণ্ট। বিস্তীৰ্ণ যি অঞ্চল আছে সেই অঞ্চলৰ ৰাইজে বিদ্যুৎ সেৱাৰ পৰা ব্যাহত হৈ পৰিব। কাইলৈ বিদ্যুৎ নাপাব, বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব। এই বৃহত্তৰ অঞ্চলৰ ৰাইজে নাপাব বিদ্যুৎ আৰু সেইবাবে যদিহে আপোনাৰ জৰুৰী কাম আছে তেনেহ'লে কৰিবলগীয়া কামসমূহ আজিয়ে কৰি লওক, কাইলৈ কৰিম বুলি বাট চাই নাথাকিব। পুৱা 6 বজাৰ পৰা 12 বজালৈকে যিহেতু কাৰেণ্ট নাথাকিব, আপোনাৰ লেপটপ চাৰ্জ দি ৰাখক, আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক, কিয়নো যদি আপোনাৰ মোবাইলৰ চাৰ্জ নাথাকে তেনেহ'লে কিন্তু আপুনি বিপদত পৰিব পাৰে। আপোনাৰ লেপটপত যদি চাৰ্জ নাথাকে আপুনি বিপদত পৰিব পাৰে। আপুনি আপোনাৰ আজিৰ জৰুৰী কাম কৰি লওক, আজিয়েই কৰি লওক আপোনাৰ জৰুৰী কাম, কৰিবলগীয়া কামখিনি ৰাতিৰ ভিতৰতে কৰি লওক, কিয়নো 6 বজাৰ পৰা 12 বজালৈ কৰ্তন কৰা হ'ব বিদ্যুৎ। লখিমপুৰত জনোৱা হৈছে এই কথা। উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। বালিজান ফিডাৰ, বগীনদী ফিডাৰৰ অন্তৰ্ভুক্ত বৃহত্তৰ অঞ্চলৰ ৰাইজে নাপাব বিদ্যুৎ। বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব, এই সময়ত কৰ্তন কৰা হ'ব বিদ্যুৎ আৰু 6 বজাৰ পৰা 12 বজালৈ বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব। আজি আপোনাৰ মোবাইলটো চাৰ্জ দি লওক, কিয়নো আপুনি ফোন কৰিব নোৱাৰিব, নহ'লে দৰকাৰী ফোন কৰিব নোৱাৰিব। কাইলৈ চাৰ্জ নাথাকিব পাৰে আপোনাৰ মোবাইলত, সেইবাবে আজিয়ে মোবাইলটো চেক কৰি লওক আপোনাৰ মোবাইলত কিমান পাৰ্চেণ্ট চাৰ্জ আছে। মোবাইলত 100% চাৰ্জ কৰি লওক, আপুনি লেপটপত ফুল চাৰ্জ কৰি লওক, কিয়নো কাইলৈ 6 বজাৰ পৰা 12 বজালৈ নাথাকে কাৰেণ্ট আৰু আপুনি বিপদত পৰিব পাৰে। জৰুৰী কাম যদি আছে আজি নিশাৰ ভাগতে আপুনি কৰি থওক। 6টাকৈ বৃহত্তৰ অঞ্চলত কাৰেণ্ট নাথাকে। উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰা হৈছে, জাননী জাৰি কৰা হৈছে ৰাইজৰ বাবে। বালিজান ফিডাৰ, বগীনদী ফিডাৰৰ অন্তৰ্ভুক্ত গ্ৰাহকে নাপাব কাৰেণ্ট। বৃহত্তৰ অঞ্চলৰ ৰাইজে 6 বজাৰ পৰা 12 বজালৈকে লাভ নকৰিব বিদ্যুৎ। গুৰুত্বপূৰ্ণ জাননী এই মুহূৰ্তত জাৰি কৰা হৈছে। উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমণ্ডল বিভাগৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। বালিজান ফিডাৰ, বগীনদী ফিডাৰৰ অন্তৰ্ভুক্ত গ্ৰাহকে নাপাব কাৰেণ্ট। আজিয়ে কৰি লওক জৰুৰী কাম, নলকাটা গ্ৰিডৰ মেৰামতিৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ। কাইলৈ পুৱা 6 বজাৰ পৰা 12 বজালৈ নাথাকে কাৰেণ্ট, আজিয়ে আপোনাৰ মোবাইলটো চাৰ্জ দি ৰাখক, কিয়নো কাইলৈ নহ'লে আপোনাৰ মোবাইলৰ চাৰ্জ নাইকিয়া হ'ব, আপুনি বিপদত পৰিব পাৰে। আপোনাৰ লেপটপটো আজিয়ে চাৰ্জ দি ৰাখক, কিয়নো বিপদত পৰিব পাৰে আপুনি। আজি আপোনাৰ জৰুৰী কাম কৰি লওক, কিবা যদি জৰুৰী কাম কৰিবলগীয়া আছে, কৰিবলগীয়া কাম আপুনি আজিয়ে কৰি লওক, কিয়নো কাইলৈ 6 বজাৰ পৰা 12 বজালৈ এই সময়ছোৱাত কাৰেণ্ট কৰ্তন কৰা হ'ব, বিদ্যুৎ সেৱা নাথাকিব। 6 বজাৰ পৰা 12 বজালৈকে বিদ্যুৎ নাথাকিব আৰু এই সময়ছোৱাত আপুনি বঞ্চিত হ'ব বিদ্যুৎ সেৱাৰ পৰা, বিদ্যুৎ সেৱা লাভ নকৰিব। বিদ্যুৎ উপসংমণ্ডল ফালৰ পৰা